এই মুহূৰ্তত এক ব্ৰেকিং নিউজ জানাব বিচাৰিছো। ৰাজ্যৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে সুখবৰ। আৰক্ষীৰ এছআই পদৰ চাকৰিৰ বাবে বয়সৰ সীমা বৃদ্ধি কৰা হৈছে। এবছৰৰ বাবে বয়সৰ সীমা বৃদ্ধিৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে যে এছআই পদৰ চাকৰিৰ বয়স এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে। মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আগবঢ়াইছো। মই কৈ দিলোঁ যে নতুনকৈ আমি অলপ কাগজ ওলাম। এছআই সকলৰ নিযুক্তিৰ বয়স আমি এবছৰ বঢ়াই দিম। কনিষ্টবলত যেনেকৈ দিলোঁ আমি এছআইকো এক বছৰ বঢ়াই দিম। আজি মই কৈ দিলোঁ যে নতুনকৈ আমি অলপ কাগজ ওলাম। এছআই সকলৰ নিযুক্তিৰ বয়স আমি এবছৰ বঢ়াই দিম। কনিষ্টবলত যেনেকৈ দিলোঁ আমি এছআইকো এক বছৰ বঢ়াই দিম। আজি মই কৈ দিলোঁ। আৰু ইফালে ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তিৰ আধাৰত পুনৰ নিযুক্তি দিয়া হয়। অবিৰত যাত্ৰা অব্যাহত আছে। খানাপাৰাত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান চলিছে আৰু মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ আজি বিতৰণ কৰে। আজি অসম চৰকাৰে বিভিন্ন বিভাগত 1694 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়ে। এই প্ৰাৰ্থীকেইগৰাকী মোষ্টলি গেজেটেড অফিচাৰ, বিষয়া পৰ্যায়ৰ নিযুক্তি। লগত ASRLMতো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানতো 185 আৰু এই মুহূৰ্তত আমি আপোনালোকক পোনে পোনে নলবাৰীলৈ লৈ যাব বিচাৰিছোঁ।